নমস্কাৰ বন্ধুসকল, বৰ্তমান প্ৰায় গোটেই টেলিকম অপাৰেটৰে ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধি কৰিছে, যাৰ ফলত গৰীব দুখীয়া মানুহৰ এটা বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সো এতিয়া কেৱল এটা উপায়টো হ'ল BSNL চিমলৈ পৰ্ট কৰা। মানে BSNL চিমলৈ কিয় পৰ্ট কৰিব? চাওক, BSNLে অতি কম দামত 150-200 টকাত বহুত ভাল প্লেন উপলব্ধ কৰিছে। যেনে BSNLে যিটো 200 টকাত দি আছে যিটো প্লেন, এয়াৰটেল জিঅ' সেইবিলাক 350 টকা দিব লগা হয়, মানে এয়াৰটেল জিঅ'ৰ ক্ষেত্ৰত। সেইকাৰণে আপোনালোকে যদি BSNL লৈ পৰ্ট কৰে তেনেহ'লে বহুত এটা ছেভিং হ'ব আপোনালোকৰ। সো এই ভিডিঅ'টোত আমি জানিম যে কেনেদৰে BSNL চিমলৈ পৰ্ট কৰিব পাৰি। সো প্ৰথমতে আপোনাৰ মোবাইলত মেছেজ বক্সটো ওপেন কৰিব আৰু ইয়াত এটা নিউ মেছেজ টাইপ কৰিব লাগিব। টেক্সট মেছেজ ইয়াত ক্লিক কৰিব লাগিব আৰু ইয়াত কেপিটেল লেটাৰত পৰ্ট লিখিব লাগিব। PORT পৰ্ট লিখি স্পেচ দিব লাগিব। তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াত আপোনাৰ বৰ্তমানৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব, মানে যি মোবাইল নাম্বাৰটো BSNL বনাব সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। ওকে, মোবাইল নাম্বাৰটো এণ্টাৰ হৈ যোৱাৰ পিছত ৰিচিপিয়েণ্ট ইয়াত আহিব লাগিব। ইয়াত ক্লিক কৰি ইয়াত 1900 এণ্টাৰ কৰিব লাগিব। 1900 লৈ এই মেছেজটো সেন্ড কৰিব লাগিব। আপ এৰো ইয়াত ক্লিক কৰিলে মেছেজটো সেন্ড হ'ব। এই মেছেজটো সেন্ড হোৱাৰ পিছত আপোনাৰ মোবাইলত BSNL ফালৰ পৰা এটা মেছেজ আহিব। মেছেজটো এনেদৰে দিয়া থাকিব, BSNL ইয়াত এটা UPC নাম্বাৰ আছে, সেই নাম্বাৰটো লাগিব। মেছেজটো ওপেন কৰিলে UPC নাম্বাৰটো ভালদৰে চাব পাৰিব আৰু এই UPC নাম্বাৰটো লৈ BSNL অফিচত যাব লাগিব আৰু BSNL অফিচৰ পৰা অতি সহজে আপোনাৰ কাৰেণ্ট মোবাইল নাম্বাৰটো BSNL চিমলৈ পৰিৱৰ্তন কৰিব পাৰিব। সো বন্ধুসকল, ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।